নমস্কাৰ ৱেলকাম টু জ্ঞান পোহৰ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে মই আসাম হিষ্ট্ৰীৰ এটা ছিৰিজ আনিছোঁ আৰু আজি হৈছে তাৰ ৩ নম্বৰটো পাৰ্ট আশা কৰিছোঁ আপোনালোকে আগৰ পাৰ্টকেইটাৰ পৰা যথেষ্ট লাভান্বিত হৈছে তেতিয়াহ'লে ব'লক আজি পাৰ্টটো আৰম্ভ কৰোঁ এতিয়া ইয়াতে সুধিছে হুইচ বেটেল ৱাজ দ্য ফাইনেল কনফ্লিক্ট বিটুইন দ্য আহোম এণ্ড দ্য মোগলছ ইন 1682 অপশ্যন এ দিয়া আছে বেটেল অফ শৰাইঘাট নেকি এইটো শুদ্ধ উত্তৰ নহয় য়েছ অপশ্যন বি ইয়াতে শুদ্ধ উত্তৰ গতিকে বেটেল অফ যি ইটাখুলি এই ইটাখুলি হৈছে আমাৰ আহোম আৰু মোগলৰ মাজৰ শেষৰখন যুদ্ধ আৰু কেতিয়া হৈছিল 1682ত সেইটো সময়ত আহোমৰ ৰজা আছিল গদাধৰ সিংহ দেই আৰু এই যিখন আহোম আৰু মোগলৰ যুদ্ধ এই যুদ্ধত আহোমৰ যিহেতু জয়ী হৈছিল আৰু আহোমে মোগলক খেদি মানস যি ৰিভাৰ সেই মানস ৰিভাৰ পাৰ কৰি দিছিল ঠিক আছে এতিয়া হৈছে মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দ্য নিধানপুৰ কপাৰ প্লেট ইনস্ক্ৰিপশ্যন বিলংছ টু হুইচ কিং অফ দ্য বৰ্মন ডাইনেষ্টি অপশ্যন এ দিয়া আছে পুষ্য বৰ্মন নেকি পুষ্য বৰ্মন নহয় অৱশ্যে পুষ্য বৰ্মনে এই বৰ্মন ডাইনেষ্টি এষ্টাব্লিছ কৰিছিল দেই অপশ্যন বিত দিয়া আছে ভাস্কৰ বৰ্মন য়েছ ভাস্কৰ বৰ্মন ইয়াতে শুদ্ধ উত্তৰ আৰু এই ভাস্কৰ বৰ্মন হৈছে বৰ্মন যি ডাইনেষ্টি এই বৰ্মন ডাইনেষ্টি এজন বহুত বেছি ফেমাছ ৰুলাৰ এতিয়া হৈছে মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দ্য বুৰিয়েল মাউণ্টছ অফ আহোম ৰয়েলিটি লোকেটেড এট চৰাইদেউ আৰ ন'ন এজ অপশ্যন এ দিয়া আছে ষ্টুপাছ এইটো নহয় অপশ্যন বিত দিয়া আছে মৈদামছ য়েছ মৈদামছ শুদ্ধ উত্তৰ আৰু এই আজি চৰাইদেউত থকা যি মৈদাম এই মৈদামে আমাৰ ইউনেস্কোৰ ৱৰ্ল্ড হেৰিটেজ চাইটৰ স্বীকৃতি লাভ কৰে গতিকে আমাৰ অসমত বৰ্তমান তিনিখন ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট আছে দেই এখন হৈছে কাজিৰঙা দ্বিতীয়খন মানস আৰু তৃতীয়খন হৈছে আমাৰ চৰাইদেউ মৈদাম ঠিক আছে এতিয়া হৈছে মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে ইন হুইচ ইয়েৰ ৱাজ অইল ফাৰ্ষ্ট ডিছকভাৰ্ড ইন ডিগবৈ এইটো অৱশ্যে কি হয় আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাব এতিয়া হৈছে মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হু ৱাজ দ্য আহোম কিং ন'ন এজ দ্য ল'ৰা ৰজা হু পাৰ্চিকিউটেড জয়মতী কুঁৱৰী অপশ্যন এ দিয়া আছে গদাধৰ সিংহ নেকি গদাধৰ সিংহ নহয় চুলিকপা য়েছ অপশ্যন বি ইয়াতে শুদ্ধ উত্তৰ এতিয়া এই সময় ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হু ইজ ৰিকগনাইজ এজ দ্য ফাৰ্ষ্ট টি প্লেণ্টাৰ অফ আছাম অপশ্যন এ দিয়া আছে ৰবাৰ্ট ব্ৰুচ নেকি ৰবাৰ্ট ব্ৰুচ নহয় য়েছ মণিৰাম দেৱান ইয়াতে শুদ্ধ উত্তৰ এতিয়া এই সময় ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দ্য দেৱদাসী ডান্স ৱাজ ট্ৰেডিশ্যনেলি পাৰফৰ্ম ইন হুইচ টেম্পল অফ আছাম অপশ্যন এ দিয়া আছে কামাখ্যা টেম্পল নেকি কামাখ্যা টেম্পল নহয় উমানন্দ নহয় য়েছ হয়গ্ৰীৱ মাধৱ টেম্পল ইয়াতে শুদ্ধ উত্তৰ ঠিক আছে এতিয়া এই সময় ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হু ৱাজ দ্য ডেপুটি কমিশ্যনাৰ অফ দৰং ডিউৰিং দ্য পথৰুঘাট আপৰাইজিং ইন 1894 ইয়াতে অপশ্যন এ দিয়া আছে জে ডি এণ্ডাৰছন নেকি য়েছ জে ডি এণ্ডাৰছন ইয়াতে শুদ্ধ উত্তৰ গতিকে এই পথৰুঘাট আপৰাইজিং কিমান চনত হৈছিল 1894ত হৈছিল ক'ত আছে বুলি সুধিলে কি হ'ব দৰং ডিষ্ট্ৰিক্টত আছে ঠিক আছে আৰু তাৰিখটো যদি সোধে কিমান হ'ব 28 জানুৱাৰী ঠিক আছে এইটো ইয়াতে শুদ্ধ উত্তৰ হ'ব আৰু এই 28 জানুৱাৰী তাৰিখে কি কৰা হয় কৃষক শ্বহীদ দিৱস উদযাপন কৰা হয় এইটো আপোনালোকে মনত ৰাখিব এতিয়া হৈছে মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হুইচ চিটি ছাৰ্ভ এজ দ্য ফাইনেল কেপিটেল অফ দ্য আহোম কিংডম অপশ্যন এ দিয়া আছে চৰাইদেউ নেকি চৰাইদেউ নহয় গড়গাঁও নহয় ৰংপুৰ নহয় য়েছ যোৰহাট ইয়াতে শুদ্ধ উত্তৰ আৰু এই কেপিটেলখন ৰংপুৰৰ পৰা যোৰহাটলৈ কোনে আনিছিল গৌৰীনাথ সিংহই আনিছিলে দেই আৰু চনটো হৈছে আপোনাৰ 1794 এইটো শুদ্ধ উত্তৰ এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হুৱেন ডিড মহাত্মা গান্ধী ভিজিট আছাম ফৰ দ্য ফাৰ্ষ্ট টাইম গতিকে মহাত্মা গান্ধীয়ে অসমলৈ প্ৰথমবাৰ কেতিয়া ভিজিট কৰিছিল অপশ্যন এ দি আছে 1921 নেকি য়েছ 1921 ইয়াতে শুদ্ধ উত্তৰ যিহেতু নন কৰ্পৰেশ্যন মুভমেণ্ট হৈ আছিল সেইটো কাৰণে অসমলৈ মহাত্মা গান্ধী আহিছিল প্ৰথমবাৰ আৰু দ্বিতীয়বাৰ আহিছিল 1926 যিহেতু INCৰ 41st ছেশ্যন চলি আছিল গতিকে আমাৰ যি গুৱাহাটী পাণ্ডুত INCৰ 41st ছেশ্যন চলিছিল গতিকে তাত এটেণ্ড কৰিবলৈ মহাত্মা গান্ধী আহিছিল তাৰ পাছত আহিছিল কেতিয়া আহিছিল 1934ত আহিছিল আৰু 4 নম্বৰবাৰ অসমলৈ আহিছিল 1946ত ঠিক আছে গতিকে মহাত্মা গান্ধী অসমলৈ টোটেল 4বাৰ আহিছিল
টপিকটো আপোনালোকে মনত ৰাখিব। গতিকে আজিলৈ ইমানেই আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট ছেকশ্যনত জনাব। ভিডিঅ'টো ভাল পালে নিশ্চয়কৈ এটা লাইক কৰিব, আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ লগত এটা শ্বেয়াৰ কৰি দিব দেই। আৰু যদি আপুনি 2026 বৰ্ষত BEdৰ এণ্ট্ৰেঞ্চ দিবলৈ গৈ আছে, তেতিয়াহ'লে আপুনি টিচিং এপ্টিটিউডৰ কাৰণে এই ই বুকখন আপুনি বাই কৰিব পাৰে। আপুনি অসমৰ যিখন ইউনিভাৰ্চিটিৰ BEdৰ এণ্ট্ৰেঞ্চেই নিদিয়ক লাগিলে এই টিচিং এপ্টিটিউডৰ ই বুকখন আপোনাৰ হেল্পফুল হ'ব। আৰু এইখন আপুনি কেনেকৈ বাই কৰিব পাৰিব তাৰ বিষয়ে ডেছক্ৰিপশ্যনত সুন্দৰকৈ উল্লেখ কৰা হৈছে, আপুনি তাতে চাই লৈ এই বুকখন বাই কৰিব পাৰিব। ঠিক আছে, গতিকে আজিলৈ আহিছোঁ, ধন্যবাদ।